হৈছে, দিল্লীত বহুতবাৰ হৈছে, বিভিন্ন প্ৰধানমন্ত্ৰীক আমি লগ কৰিছোঁ, মুখ্যমন্ত্ৰীক লগ কৰিছোঁ, কেন্দ্ৰীয় নেতৃত্ব, বিভিন্ন এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ, কিন্তু বাস্তৱ ক্ষেত্ৰত কোনো কামত অহা নাই ডিবুটাৰ সমস্যাটো। চাওক, প্ৰথম কথাটো হ'ল কি, ডিবুটাৰ সমস্যাৰ লগত সংগতি ৰাখি যদি আপুনি ক'ব বিচাৰে, আমি ডিবুটাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো কাউন্সিলৰ কোনো মানে হেৰি নাথাকে, এইটো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰেহে ডিবুটাৰ সমস্যা সমাধান কৰিব পাৰে। তো গতিকে তাৰ পিছতো আমি কিছুমান কথা ক'ব লাগিব এইকাৰণেই যে বাস্তৱ ক্ষেত্ৰত আমি যিখিনি উন্নয়ন এই 5টা বছৰত আমি পাম বুলি প্ৰবল হেঁপাহেৰে বাট চাই আছিলোঁ, যে কমিউনিটি হেপিনেছৰ নামত BTR গভৰ্ণমেণ্টে আপোনালোকে জানে কমিউনিটি হেপিনেছৰ বিভিন্ন প্ৰগ্ৰেম লৈছে। কমিউনিটি হেপিনেছৰ নামত BTCত বসবাস কৰা হিন্দু বেংগলী কমিউনিটিয়ে যিখিনি হেপিনেছ পাব লাগিছিলে সেইটোত কিন্তু আমি নাই পোৱা বুলি, একদম 10% পোৱা নাই বুলি আমি ভাবোঁ। কাৰণ এই ক্ষেত্ৰত এই চৰকাৰখনে কৰিবলগীয়া বহুত আছিলে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিবিলাক প্ৰতিশ্ৰুতিৰ বন্যা প্ৰতিশ্ৰুতি আমাৰ আগত দেখুওৱা হৈছিলে, বাস্তৱ ক্ষেত্ৰত কিন্তু সেইবিলাক কৰা নহ'ল। আমাৰ কমিউনিটিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত, ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে যিবিলাক সমস্যা সমাধানৰ টেবুললৈ লৈ যোৱাৰ কথা আছিলে টেকনিকেলি, সেই কামবিলাকো কিন্তু কৰা আমি দেখা নাপালোঁ। এইটো এটা দুৰ্ভাগ্যৰ কথা, এইটো এটা পৰিতাপৰ কথা। নিশ্চিতভাৱে এতিয়া চৰকাৰখনে যদি আকৌ নতুনকৈ আহিব লগাৰ কাৰণে সপোন দেখিছে, কিন্তু বাৰে বাৰেতো প্ৰতিশ্ৰুতি দিলে নহ'ব। নিশ্চিতভাৱে এনেকুৱা ধৰণৰ কিছুমান কাম, আৰু এক মাহতনো দেখাব কি, ইমান দিনে যদি দেখাব পৰা নাই, নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ পদক্ষেপটো গ্ৰহণ কৰি যে কাগজে কলমে অকল কমিউনিটি হেপিনেছ নহয়, বাস্তৱ ক্ষেত্ৰত যাতে কমিউনিটি হেপিনেছটো হয়, এই ক্ষেত্ৰত যাতে গুৰুত্ব দিয়ে, সেইকাৰণে আহ্বান জনাম। নিশ্চিতভাৱে কিছু কাম কৰিছে, সম্পূৰ্ণভাৱে বিফল হোৱা বুলি ক'বলৈ নিবিচাৰোঁ, কিন্তু যিমানখিনি কেছেট বাজিছে, যিমানখিনি বিজ্ঞাপন হৈছে, যিমানখিনি আলোচনা হৈছে, যিমানখিনি প্ৰচাৰ হৈছে, তাৰ তুলনাত উন্নয়ন বহুত কম হৈছে যিখিনি হ'ব লাগিছিল। আজি আমি দেখা পাওঁ যে মাটিৰ মেদি পাট্টা বা নামজাৰিৰ কথা বিভিন্ন কথা কওঁ, বিভিন্ন ধৰণৰ বসুমতী 1, 2 কিবাকিবি, বৈষ্যমতী 1, 2 এইবিলাক যে আহি আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি কমিউনিটি ৱাইজ এটা ডাটা আগত ধৰি ৰাখিব পাৰোঁ যে ইমান পাইছে, কিন্তু টেকনিকেলছ কথা যদি চোৱা হয় যে হিন্দু বেংগলীসকলৰ এই সমস্যা মাটিৰ আছিল, PGR BGR লেণ্ডৰ কি হ'ল, সেই কথাখিনি যদি আমি দাঙি ধৰিব যাওঁ, তো সেইবিলাক প্ৰশ্নৰ কিন্তু আজি উত্তৰ নাথাকিব। যে কোনোবা ককায়েকৰ নামত মাটি আছিল, বাপেক নাই, নাতিয়েকৰ নামত মাটিটো সঁচাকৈ উঠিলনে, এই প্ৰশ্নবিলাক, টেকনিকেল কথাবিলাক যদি কৰিব যোৱা যায়, তেতিয়াহ'লে দেখা যাব এইবিলাকত কিন্তু বাস্তৱ ফল আচলতে পোৱা হোৱা নাই। আৰু কিছুমান টেকনিকেল কথা ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বিভিন্ন লবি বাজি বা সম্পূৰ্ণ নিকা বা দুৰ্নীতিমুক্ত হিচাপত যিবিলাক কাম হ'ব লাগিছিল, সেইটোও কিন্তু হৈ থকা নাই, অফিচিয়েলছ কামবিলাক। মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা দিন। মই বিগত 13 বছৰমান অল BTR বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনত মানে এজন মেম্বাৰ হিচাপে কাম কৰি আহিছোঁ। আজি তাৰমানে কিবা এটা কাৰণ হওক বা কিবা এটা হ'ব পাৰে, পাৰ্চনেলি এইটো হ'ব পাৰে, তাৰ কাৰণে মই আজি সংগঠনটো ছুইচ কৰিলোঁ। কাৰণ মই একচুৱেলি আগত অল BTR বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন কৰিছিলোঁ, 13 বছৰমান কৰিছিলোঁ, 13 বছৰ সময় দিছিলোঁ। মই যিমান কৰিবলৈ পাৰিছোঁ মই চেষ্টা কৰিছোঁ কৰাৰ কাৰণে ৰাইজৰ কাৰণে। মই একচুৱেলি তাতে মই 8 বছৰ আঞ্চলিক প্ৰেচিডেণ্ট আছিলোঁ, পাব্লিচিটি ছেক্ৰেটাৰী আছিলোঁ, 1 বছৰমান মই তাতে মুখ্য উপদেষ্টা হিচাপে আছিলোঁ কোকৰাঝাৰৰ আঞ্চলিক কমিটিৰ। এই ৰিচেণ্টলি আমাৰ মিটিং এটা হৈছিলে, তাত মানে জিলা কমিটিৰ মই প্ৰচাৰ সম্পাদক হিচাপে মই নিযুক্তি তাতে পাইছিলোঁ। তো আজি এই আমাৰ এই অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন জইন কৰাৰ কাৰণটো হ'ল মোৰ আজি যে যিহেতু মই অল BTR ফেডাৰেশ্যনৰ পৰা মই ৰিজাইন কৰিছোঁ, মই যিহেতু 13 বছৰ জাতিৰ কাৰণে কাম কৰিলোঁ, মই এইটো ঘৰত বহি মানে মই এইটো সহ্য কৰিব নোৱাৰোঁ যে জাতিৰ কিবা যদি এটা অসুবিধা হয়, জাতিৰ কিবা যদি এটা প্ৰব্লেম হয়, মই যাতে মাতিব নোৱাৰোঁ, এইটো মানে কেতিয়াও মই নিবিচাৰোঁ। মই সদায় মোৰ জাতিৰ কাৰণে মোৰ তাৰমানে মন কান্ধে, মই জাতিৰ কাৰণে কিবা এটা কৰিবলৈ বিচাৰিছোঁ। মই ভাবোঁ যদি মই
জাতিৰ কাৰণে মাত মাতিব পাৰোঁ, মই নিজক ধন্য বুলি মনত ৰাখিম। তাৰ কাৰণে মই আজি অল আছাম বেংগলী ইয়ুথ ষ্টুডেণ্ট ফেডাৰেশ্যন জইন কৰিলোঁ। আশা ৰাখিছোঁ বিগত দিনত মই যেনেকুৱা কাম কৰিছোঁ, ঈশ্বৰে যদি আশীৰ্বাদ কৰে, আমাৰ মা দেউতা, আমাৰ ডাঙৰ মানুহে যদি মোক ভালকৈ আৰু আশীৰ্বাদ কৰে, মই যিমানখিনি কাম আগত কৰিবলৈ সক্ষম হৈছিলোঁ তাতকৈ বেছি কৰাৰ কাৰণে মই চেষ্টা কৰিম। জাতিৰ কাৰণে মই সময় দিয়াৰ চেষ্টা কৰিম, আৰু মই যাতে কিবা এটা ডাঙৰেই হওক কাম এটা কৰিব পাৰোঁ জাতিৰ কাৰণে, যাতে নাম এটা কৰিব পাৰোঁ আমাৰ এই সংগঠনৰ অল আছাম বেংগলী ইয়ুথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ, তাৰ কাৰণে সদায় মোৰ চেষ্টা থাকিব। আৰু মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ অল আছাম বেংগলী ইয়ুথ ষ্টুডেণ্ট ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ আমাৰ সভাপতি সন্মানীয় মহানন্দ দত্ত চৰকাৰ ডাঙৰীয়া, আৰু BTR জোনেল কমিটিৰ সন্মানীয় সভাপতি ৰাজীৱ চৰকাৰ ডাঙৰীয়া। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে মোক এই সুযোগটো তেখেতসকলে আগবঢ়াই দিছে জাতিৰ হৈ কাম কৰাৰ কাৰণে, তেখেতসকলৰ এই সংগঠনত কাম কৰাৰ কাৰণে। তাৰ কাৰণে মই চিৰকৃতজ্ঞ। জয় হিন্দ, জয় অসম, জয় বাঙালী, জয়। একচুৱেলি BTR কমিটিৰ পৰা মানে ৰিজাইন দিয়াৰ উদ্দেশ্য বহুতকেইটা আছে। একচুৱেলি মই শুনক, মই তাৰমানে আগত যোনটো সংগঠনত কাম কৰিছোঁ সেইটো সংগঠনৰ বিষয়ত মই সমালোচনা কৰিব বিচৰা নাই, যিহেতু আমাৰ একে সংগঠন, ভাতৃত্ব সংগঠন। আমাৰ অসমত যিবিলাক বেংগলী সংগঠন আছে, আমি বেংগলী কমিউনিটিৰ সংগঠন। তো এটা সংগঠন যদি জইন কৰিছোঁ, বিগত যোনটো সংগঠনত কাম কৰি আহিছোঁ তাত কাৰণে তাৰমানে সমালোচনা কৰা তাৰমানে মোৰ ইচ্ছাও নাই। আছিলে কিবা কিবি, তাতে সংগঠনটো বেয়া নহয়। মই ভাবোঁ সংগঠন কেতিয়াও বেয়া নহয়, সংগঠনটো বেয়া কৰে একমাত্ৰ সংগঠনৰ মানুহে। মই আপোনাক সঁচা কথাই ক'লোঁ, এইটো সংগঠনৰ মানুহ কাৰণে মই আজি এই আগৰ সংগঠনটো ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। সেইটোৱে কথা, সংগঠনৰ কোনো প্ৰব্লেম নাই, মানুহত প্ৰব্লেম। মই বিচাৰিছিলোঁ যাতে মই নিষ্ঠাৰে কাম কৰিব পাৰোঁ, বাট আনফৰ্চুনেটলি আই ৱাজ ফেইল্ড। ডেট ইজ ৱাই আই হেভ ডিচাইডেড টু কুইট ডেট অৰ্গেনাইজেশ্যন। মই তাৰ কাৰণে কুইট কৰিছোঁ। সেইটো লৈ আৰু তাৰমানে মই একো বাইট দিবলৈ নিবিচাৰোঁ। আৰু আমি সকলোৱে ভাতৃত্ববোধ বজাই ৰাখিব লাগিব, আমাৰ জাতিৰ অস্তিত্ব ৰখাৰ কাৰণে আমাৰ কাম কৰিব লাগিব। আৰু আমাৰ বাঙালীৰ যি সমস্যা, ফাৰ্ষ্টলি আমাৰ ভোটাৰৰ আধাৰ কাৰ্ডৰ এইবিলাকৰ সমস্যা যাতে আমি মানুহৰ লগত একেলগত সন্মিলিত হৈ পেলাই যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা থাকিব। ধন্যবাদ। নিশ্চিতভাৱে এইটো আমাৰ কাৰণে এটা ভাল খবৰ, BTAD জোনেল কমিটিৰ কাৰণেও ভাল খবৰ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতি তথা সংগঠনৰ সমূহ বিষয়ববীয়া কৰ্মীসকলৰ কাৰণে ভাল খবৰ এইকাৰণেই যে শিৱম এটা ভাল ডাইনেমিক ল'ৰা হয়। ডেডিকেটেডলি সংগঠনৰ কাৰণে 13-14 বছৰ কাম কৰিছে, বিভিন্ন আঞ্চলিক ডিষ্ট্ৰিক্ট বিভিন্ন পৰ্যায়ত আছিলে, আৰু কাম কৰাৰ যিটো প্ৰবল ইচ্ছা তাৰ মাজত আমি দেখিবলৈ পাইছোঁ। আৰু নিশ্চিতভাৱে শিৱম চক্ৰৱৰ্তীৰ নেতৃত্বত এটা ভাল সংগঠন BTCত হ'ব বুলি আমি আশাবাদী। চাওক, এইটো আমাৰ ক'বলৈ গ'লে বেংগলীসকলৰ সমস্যাক ওলাই পাচিয়ে নধৰা। অসমত যিসকল বেংগলীয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ জন্মগ্ৰহণ একে আশাৰে যদি ক'বলৈ যাওঁ যে বিভিন্ন মানুহৰ তুলনাত বিভিন্ন জাতি জনগোষ্ঠীয়ে যিধৰণে নিজৰ ভাষাৰে কথা কয়, নিজৰ সংগঠন কৰে, নিজৰ সমস্ত সংস্কৃতি সাহিত্য জীয়াই ৰখাৰ পিছতো বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হ'ব পাৰে, কিন্তু বাঙালীসকলে বাঙালী হৈ জন্মগ্ৰহণ কৰি নিজৰ কালচাৰ, নিজৰ ভাষা কৈ নিজৰ সংগঠন কৰাৰ পিছত কিয় এলাগী হৈ থাকিব লগা হয় অসমৰ বুকুত? আটাইতকৈ ডাঙৰ প্ৰশ্ন কিন্তু অসমৰ বুকুত এইটোৱে যে বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বাঙালীসকল হোৱাত আপত্তি কিয় হয় বিভিন্ন মানুহৰ? এইটো কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন। তাৰপিছত আমাৰ ভোটাৰ সমস্যাবিলাক আছে, আৰু নিশ্চিতভাৱে সেইকাৰণে ষড়যন্ত্ৰমূলকভাৱেই বাঙালীসকল প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো ষড়যন্ত্ৰমূলকভাৱে আমাক ভোটাৰ সজাই থোৱা হয়। বিভিন্ন সময়ত কিছুমান সময়ত দেখা যায় যে এজন মানুহক সুপ্ৰিম কোৰ্টে ডিচিশ্যন দিছে তেওঁ ভাৰতীয় নাগৰিক বুলি, হাইকোৰ্টে ডিচিশ্যন দিছে তেওঁ ভাৰতীয় নাগৰিক বুলি, তাৰপিছতো সেই একেজন ব্যক্তিৰ নামত আকৌ নটিচ আহিছে। পুতেকে সীমান্তত পহৰা দি আছে, ভাৰতক ৰক্ষা কৰাৰ কাৰণে মাকৰ নামত নটিচ আহিছে। কোনোবা ঘৰৰ আৰ্মি আছে, আৰ্মি ফেমিলিত নটিচ আহিছে। মুক্তিযুঁজাৰুৰ ঘৰত নটিচ আহিছে। ভাৰতক সেৱা আগবঢ়াইছে, অসমক সেৱা আগবঢ়াইছে, সেই মানুহৰ ঘৰত নটিচ আহিছে। এইবিলাক চলি আছে। যিসকলৰ 51 চনৰ NRC আছে, 1940 চনৰ মেধি পাট্টা আছে মাটিত অসমৰ বুকুত। আপোনালোকে বহুত দিন আগত এটা ফেমিলি আছিলে, ৰমণী বিশ্বাস, যামিনী বিশ্বাস, কল্পনা বিশ্বাস, মৰিগাঁৱৰ এটা ফেমিলি। তেওঁলোকৰ ফেমিলি এতিয়া হয়তো ডিটেনশ্যন কেম্পত নাই, কিন্তু 1940 চনৰ মেধি পাট্টা থকাৰ পিছতো তেওঁলোকে 12-14 বছৰকৈ ডিটেনশ্যন কেম্পত থাকিবলগীয়া উদাহৰণ আমাৰ আছে ইয়াত।
ডি ভোটাৰলৈ আমি বিভিন্ন ধৰণৰ মেমোৰেণ্ডাম যিমান দিলোঁ সেইবাৰ ট্ৰাকো হৈ যাব। বিভিন্ন চৰকাৰ আহিছে ইয়াত, কংগ্ৰেছ চৰকাৰ, AGP চৰকাৰ, BJP চৰকাৰ, চব আমাৰ চোৱা হৈ গৈছে, চবকে মেমোৰেণ্ডাম দিয়া হৈছে। বিভিন্ন হাজাৰ হাজাৰ ধৰ্ণা প্ৰতিবাদ হৈছে, গুৱাহাটীত হৈছে, অসমৰ বিভিন্ন ঠাইত চুকে কোণে হৈছে, BTCত হৈছে, দিল্লীত বহুতবাৰ হৈছে। বিভিন্ন প্ৰধানমন্ত্ৰীক আমি লগ কৰিছোঁ, মুখ্যমন্ত্ৰীক লগ কৰিছোঁ, কেন্দ্ৰীয় নেতৃত্ব, বিভিন্ন এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।